মই প্ৰথমতে আজি যি আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ যি নিৰ্বাচন 2026 চনৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিলে তাৰ বাবে মই ভাৰতীয় জনতা পাৰ্টিৰ বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। দলৰ মাননীয় সভাপতি মহোদয়ক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। দলৰ বিশেষকৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া মই তেখেতসকলক ধন্যবাদ জনোৱাৰ লগতে আৰু অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰা ডাঙৰীয়া, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়াকে আদি কৰি মই আমাৰ দুটা দলৰ নেতৃবৃন্দক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এটা বিশেষ পৰিস্থিতিত মই ধৰক অসম গণ পৰিষদ দলৰ তৰফৰ পৰা আহি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিবলগীয়া হ'ল আৰু এই পৰিকল্পনাটো আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যুগুত কৰি উলিয়াইছে আৰু সেইমতে অসমত আপোনাসকলে দেখিছে কেইবাখন আসনতো তেনেধৰণে নতুন প্ৰাৰ্থী বেলেগ দলৰ পৰা আহি এটা বেলেগ দলত আবিৰ্ভাৱ হৈ এনেধৰণে এইবাৰৰ সমীকৰণটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই মিলাইছে আৰু সেইমতে আমিও অভয়াপুৰী বিধানসভা সমষ্টিত অসম গণ পৰিষদ দল ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ কেইবাগৰাকীও মাননীয় ব্যক্তিয়ে ইয়াত টিকট প্ৰাৰ্থী হিচাপে তেখেতসকলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰি বহুদিনৰ পৰা কাম কাজ কৰি আছিল। এইটো সত্য কথা, কিন্তু ৰাজনীতি সময়ে সময়ে সলনি হয় আৰু কোন সময়ত কি পৰিস্থিতি ৰূপ লয় সেই সময়খিনি আমাৰ সকলোৰে কাৰণে আমি জানি থোৱাটো উচিত আৰু সেইমতে দলৰ কৰ্ণধাৰসকলে এই বিষয়টোত চিন্তা চৰ্চা কৰি তেখেতসকলে কাৰ্য ব্যৱস্থা প্ৰস্তুত কৰি উলিয়ায় আৰু সেইমতে অভয়াপুৰী সমষ্টি যিহেতু অসম গণ পৰিষদ দলেও দাবী কৰিছিল, ভাৰতীয় জনতা পাৰ্টিয়েও দাবী কৰিছিল আৰু প্ৰাৰ্থী কেইবাগৰাকী হোৱাৰ কাৰণে যে দেখিল সকলো বিষয়টো চাই মেলি যে এই চিটটো জিকি যোৱাটো প্ৰথম আৰু প্ৰধান কাম বুলি দুয়োটা দলৰ বিষয়ববীয়াসকলে বিবেচনা কৰি এই সিদ্ধান্তটো গ্ৰহণ কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।